সখী মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। পৰহিলে তাৰ মাকৰ বছৰিকীয়া শ্ৰাদ্ধ। তাতে কি কি বস্তু লাগিব তাকে পুৰোহিতক সুধিবলৈ কৈছে। ঘৰতে পাতিব ছাৰ? ঘৰত নাপাতো দিয়া, ঘাটতে পাতিম। কিয় নাপাতো তুমি বুজি পাইছাই চাগে। বিপ্লৱ ছাৰৰ কাৰণে জানো ছাৰ। আজিহে মনটো কিবা মুকলি মুকলি লাগিছে মাহী। কিয়? এইজনী নাই যে তৃষ্ণা। মই এটা কথা বুজি নাপাওঁ মাহী, তুমিতো সৰুৰ পৰা তাইৰ কথা বেয়াকৈ কৈ আহিছা, এতিয়া আকৌ কি হ'ল? হাতীৰ দাঁতৰ কথা জানা? এটাৰে খায় আৰু এটা দেখুৱায়। লৈ যাম তোমাক আমাৰ লগত। মই এইখন ঘৰ এৰি ক'তো নাযাওঁ মাহী। ইয়াত কাৰ লগত থাকিবা? ৰত্নৰ মাক তোমাৰ লগত সদায় থাকিবলৈ আহিব নোৱাৰে নহয়। মইতো তোমালোকৰ লগতো সদায় থাকিব নোৱাৰিম। তুমি বেলেগ দায়িত্ব লোৱা। তোমাৰ নাতিৰ বিয়া চাবহে লাগে, পিকিৰ বিয়াখন পাতা। মই বিয়া নকৰাওঁ। বিয়া নকৰাও মানে? তই কি গোটেই জীৱনটো বিয়া নকৰোৱাকে থাকিবি? অঁ, তেনেকৈ থাকিব পাৰিলে মই বেছি ভাল পাম। কাম নাই আৰু বেলেগ ছোৱালী এজনীক বিয়া পাতি গোটেই জীৱন দায়িত্ব লৈ ফুৰিম। মানুহ স্বাধীন হ'ব লাগে। মৰাৰ সময়ত তই তাৰমানে মোৰ সেই ইচ্ছাটো পূৰ্ণ নকৰ? আকৌ তোমাৰ ইম'চনেল ডাইলগ আৰম্ভ হৈ গ'ল। ইম'চনেল ডাইলগ নহয় অ', সঁচা কথাটো কৈছো। তোৰ বিয়াখন চাব পাৰিলে মই শান্তিত মৰিব পাৰিম। আকৌ কি মৰাৰ কথা কৈ থাকা? তুমি জানা নহয় মই বেয়া পাওঁ। নিয়মটোহে কৈছো। কি নিয়মটোৰ কথা কৈছা? মা গুচি গ'ল, এতিয়া আকৌ তুমি মৰাৰ কথা কৈছা। মোৰ সৰু ল'ৰাটো। সৰু ল'ৰা নহয় মই, 30 years old। হ'ব দে, হ'ব। মই ইয়াতেই থাকিম মাহী। মই পাৰিম। এইখন ঘৰত মায়ে সদায় মোৰ লগতেই থাকিব। মই জানো বাইদেউ তোমাৰ লগত সদায় থাকিব, সদায় আহি থাকিব তোমাক চাবলৈ। কিন্তু বাইদেৱে যেতিয়া দেখিব তুমি এনেকে দুখ কৰি আছা, কান্দি আছা, বাইদেউ দুখ নাপাব জানো? শ্ৰাদ্ধলৈ মহাৰ আহিব আৰু শ্ৰাদ্ধৰ পিছদিনাখনে তুমি আমাৰ লগত ওলাবা। মই নাযাওঁ মাহী। তুমি একো নকবা আৰু। মহাৰেও তোমাক নিজৰ ছোৱালী নিচিনাকে ভাবে, তেওঁ দুখ পাব নহয়। বিকি, শ্ৰাদ্ধলৈ কিয় নগলি? এইবিলাক চৌবাজি কৰি মই ভাল নাপাওঁ। ভাল নাপাওঁ? তোৰ ভাল পোৱা বেয়া পোৱাক লৈ পৃথিৱীখন নচলে বিকি। তই কথাবোৰ নুবুজ কিয়? জানো, মোৰ মতে চলাহেঁতেন মই আজি এইটো অৱস্থাত নাথাকোৱেই। সকলোবোৰ কথা জানি শুনিও তই এনেকুৱাখন কিয় কৰ? তোক আইতাৰেও বেয়া পাবলৈ লৈছে। বেয়া পাবলৈ লৈছে? আইতাইনো মোক কোনদিনাখন ভাল পাইছে? অনবৰতে দেখোন কৃষ্ণ কৃষ্ণ বুলিহে পাগল। অঁ, ভাল পায়, কাৰণ সি ঘৰৰ সকলোৰে কথা শুনে, ঘৰখনৰ সন্মানৰ কথা ভাবে। এই ঘৰ সংসাৰৰ কনচেপ্ট যে মোক নুবুজাব মা। এইখন ঘৰক মই এনেও নিজৰ ঘৰ বুলি নাভাবোঁ। মই নিজেই ঘৰ সাজিম। নিজেই ঘৰ সাজিব? ঘৰ কি বতাহত হ'ব? প্ৰপাৰ্টিৰ অংশ লৈ সাজিম। আগতে নিজক ঠিক কৰ। নিজে ঠিক নোহোৱালৈকে বৰ্তাৰে যে এই প্ৰপাৰ্টিৰ অংশ এক অনাও নিদিয়ে, সেইটো খাটাং। কিন্তু চুপ! মোৰ কথা মতে যদি কাম কৰ, এদিন আমাৰ নিজা ঘৰ হ'ব, আৰু যদি নকৰ, এদিন ৰাস্তাত শুবলৈ সাজু হৈ থাক। কি লেকচাৰ মাৰে অ'। অঁ, তই ঘৰ পালিগৈ? নাই নাই, ময়ো এই আহি অকণমান ৰেষ্ট লৈছোঁ। নাই, কাইলৈ শ্ৰাদ্ধটো, তাৰপিছতহে যাম। ঠিক আছে দে, হ'ব, ৰাখিছোঁ। দেউতা? অঁ, আহা আহা। কিবা খোৱা বোৱা কৰিলা নে নাই? নাই কৰা। কিয়? মাক মিছ কৰিছোঁ। মা ঘৰৰ পৰা যোৱা 10 দিন হৈ গ'ল। লৈ আহাগৈ না। কাইলৈ শ্ৰাদ্ধ, পৰহিলৈ গৈ মাক লৈ আহিম, হ'ব? কাইলৈ মোৰ এক্সাম নথকা হ'লে ময়ো গ'লোহেঁতেন। এক্সাম ভালকৈ দিবা,
পৰহিলৈ তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ লৈ আহিম ছাৰপ্ৰাইজ? কি ছাৰপ্ৰাইজ? ছাৰপ্ৰাইজ আকৌ আগতে কৈ দিয়ে নেকি মায়ে কয়তো মোক, কোৱা না, নহ'লে কাইলৈ মোৰ এক্সামে বেয়া হ'ব। এইবাৰ সাক্ষীক একেবাৰে আমাৰ ঘৰলৈ লৈ আহিম কি সঁচা? বহুত ভাল তুমি। দেউতা থেংক ইউ ছ' মাছ। মই এতিয়াই বাক খবৰটো দিওঁগৈ। ন' ৱে এটা কোম্পানীত নিউ ৱৰ্কাৰ্ছৰ সন্মুখত সময় খেদাব নোৱাৰোঁ মই। খুৰী মোক ভুল নুবুজিবা, সি এইখন ঘৰৰ ল'ৰা, মালিকৰ ল'ৰা হৈ ৱৰ্কাৰ্ছৰ পৰা টকা ধাৰি লয়। একাউণ্টছৰ পৰা জাল চহী কৰি টকা উলিওৱাৰ কথা পাহৰি গ'লা তুমি। তাকেইতো মই কৈছোঁ, সি বেয়া অভ্যাস বাদ দিব। তুমি দাদাক ক'বাচোন। তুমি তাৰ গেৰেণ্টি ল'ব পাৰিবা? ল'ম বাৰু, কিন্তু ককায়েক হিচাপে তোমাৰো জানো তাৰ প্ৰতি দায়িত্ব নাই? আছে, সেইকাৰণে তাৰ পাৰ্চনেল গাড়ী আৰু সকলোবোৰ দায়িত্ব মই পূৰণ কৰোঁ। সদায় তোমাক আৰু দাদাক পইচা খুজি থাকিবলৈ সি লাজ পায়। সিও ডেকা ল'ৰা নহয় জানো? তোমাতকৈ 2 বছৰহে সৰু। তুমিহে পাৰিবা। দাদাক কৈ তাক কোম্পানীলৈকে নিয়াৰ ব্যৱস্থাটো কৰাচোন। সি লাগিলে ৱৰ্কাৰৰ লগতে কাম কৰিব। এইবোৰ তুমি কি কৈছা খুৰী? মোৰ ভাল হৈ ৱৰ্কাৰ্ছৰ লগত কাম কৰিব। চাওঁ কিবা এটা কৰিব লাগিব। এতিয়াই মোৰ মনটো ভাল লাগিছে অ'। তাক কামত লগালে তুমি তাক উপকাৰ কৰা হ'ব। আচ্ছা, তুমি এটা কাম কৰিবা, লাঞ্চ ব্ৰেকত তাক অফিচত যাবলৈ ক'বা। কি হ'ল? কাক ক'ত পঠিয়াৰ কথা কৈছা? নহয় দেউতা, বিকিক। বিকিক? কিয় তাক আকৌ অফিচলৈ পঠিয়াবা? তুমি পাহৰিলা নেকি সি কি কৰি থৈ গৈছিলে? দাদা, শত্ৰুকো শুধৰাবলৈ সুবিধা দিয়ে মানুহে। সিটো আপোনাৰ নিজৰ ভতিজা ল'ৰা। মই দায়িত্ব লৈছোঁ। এইবাৰ সি তেনেকুৱা ভুল নকৰে। তুমি এই দায়িত্বটো আজি প্ৰথমবাৰৰ বাবে লোৱা নাই। ই ভাল হ'ব, মদ এৰিব। ভাল হ'ল জানো? মদ এৰিলে? এয়াই তোমাৰ দায়িত্ব। ভাইটিৰ সম্পূৰ্ণ প্ৰভাৱ তাৰ ওপৰত পৰিল। বাপেকে নিচা কৰি কৰি জীৱনটো শেষ কৰি পেলালে। দেউতাইতো তাক আৰু মোক প্ৰপাৰ্টি সমানে সমানে ভগাই দিছিল, কিন্তু সি কি কৰিলে? সকলো বিক্ৰী কৰি শেষ কৰি দিলে। সেই সময়ততো তুমিয়েতো তাৰ দায়িত্ব লৈছিলা। তুমি কি কৰিলা? নিচা কৰি কৰি সি শেষ হৈ গ'ল। দেউতা প্লিজ। হৈ যোৱা কথাবোৰ পাহৰি যাওক দাদা। মই কথা হ'ব খুৰী, এইবোৰ কথা আমি পিছতো পাতিব পাৰিম। দেউতা চোৱাচোন, তুমি ব্ৰেকফাষ্টটো কৰি লোৱা। কৃষ্ণ, আজি বিকিক অফিচলৈ পঠাম ন? খুৰী মইতো তোমাক মা, মোক অলপ টকা লাগিছিল। তেনেকে চাব নালাগে, টকা দিয়া। প্লিজ প্লিজ। শেষ কৰি দিলে সিবোৰ জীৱনটো। আধা জীৱনটো দেউতাৰে শেষ কৰিলে। আৰু এতিয়া তই মৰিলে কাৰো একো ক্ষতি নহয় বিকি। মায়েতো মোক আগতে কেতিয়াও এনেকুৱা কৰা নাছিল। তই কিবা লগালি? লাঞ্চ ব্ৰেকত অফিচলৈ যাবি। অফিচলৈ মাতিলে যে? গুড। 500 টকাহে বিচাৰিছিল। তোক দিয়া নাই, কোম্পানীৰ একাউণ্টত জমা দিবি আৰু ডিপ'জিট শ্লিপখন লৈ আনিবি। 1 ঘণ্টা আছে, বেংক বন্ধ হ'ব, সোনকালে যা। এটা কথা সদায় মনত ৰাখিবি, জন্ম মৃত্যু বিবাহ নিজৰ ইচ্ছাত নহয়, ঈশ্বৰে ওপৰতে লিখি পঠিয়াইছে। কি হ'ল? এনেকৈ কি চিন্তা কৰিছা? নাই, একো নাই। মোকো ফাঁকি দিয়া নাই? ভাগিনীয়েকক আনিব বোলে। ভাগিনীয়ে মানে সাক্ষী? তাইৰ মনটো বেয়া যে, সেইকাৰণে আনিব চাগে। মন ভাল হ'লে আকৌ গৈ থৈ আহিবগৈ। নহয়, একেবাৰে আনিব বোলে। কি? সেইজনীকে হজম নহয়, এতিয়া আকৌ ভাগিনীয়েককো। অ' মাহী, মই কিন্তু ঘৰ এৰি গুচি যাম। তেনেকুৱা কৰিলে শত্ৰুক জিকিবলৈ লাহে দিয়া হ'ব। মাহী, মই এটা কথা সদায় ভাবোঁ, দেউতাই সেইজনীক বিয়া কৰা সময়ততো তুমিও আছিলা, তুমি কিয় বাধা নিদিলা? মাহী,
মাহী হা কি হ'ল কোৱা আকৌ কি সুধিছিলা কিয় মই বাধা নিদিলোঁ সেই সময়ত মোতকৈ বেছি জনা কৃষ্ণৰ দেউতাক ফণী মাধৱ আছিলতো তেওঁৱে সকলোবোৰ কৰিছে বা মায়ে ফোন কৰিছিলে দেউতাহঁত বোলে শ্ৰাদ্ধ শেষ কৰি আজিয়ে আহি আছে আৰু লগতে সাক্ষীবাও আহি আছে কিমান যে ভাল লাগিব ন সোমাওনে মাতিছিলি বাবে আহিছিলো এইটো ল 500 টকাহে বিচাৰিছিলো তোক দিয়া নাই কোম্পানীৰ একাউণ্টত জমা দিবি আৰু ডিপজিট শ্লিপখন লৈ আনিবি 1 ঘণ্টা আছে বেংক বন্ধ হ'ব সোনকালে যা এইবোৰ টকা পইচাৰ লেনদেনত মোক নলগাবি নেকি কিয় নহয় মানে আগতেও বদনাম হৈ থৈছেতো আৰু নকৰিবি যা আইতা কোৱা বাবা তোৰ মোবাইলটো চাচোন মই ছোৱালী এজনীৰ ফটো পঠিয়াইছোঁ ছোৱালীৰ ফটো কোন ছোৱালী কিয় পঠিয়াইছা আইতা মোৰ নাতি বোৱাৰী কৰিবলৈ ভালকৈ চা পচন্দ হ'লে মোক জনাবি ঠিক আছে আইতা তোমাক কিয় লৈ আহিলোঁ গম পাইছাই নহয় শ্ৰাদ্ধৰ পিছতে মানুহবোৰ এটা এটাকৈ নোহোৱা হৈ গ'ল দেখিলাই নহয় ৰাতিলৈ তোমাৰ খুব বেয়া লাগিলেহেঁতেন আৰু মালৈ বেছিকৈ মনত পৰিলেহেঁতেন আমি আহি থাকিম নহয় মাজে মাজে গাঁৱলৈ তুমি চিন্তা কৰি নাথাকিবা আৰু পেহীয়েৰচোন সপ্তাহে সপ্তাহে আহি ঘৰটো চাফা কৰি যাম বুলি কৈছে গাঁৱৰ কথাবোৰ ইয়াতে এৰি থৈ যোৱা গুৱাহাটীত গৈ এটা নতুন জীৱন আৰম্ভ কৰিব লাগিব তুমি জীৱনৰ নিয়মেই এয়া কাৰো লগত জীৱন শেষ হৈ নাযায় হোৱাটছআপত পঠিয়াইছোঁ চোৱা আহিছে ছোৱালীজনী কোন মই নাজানো আইতা কিয় সোধা মা মই ইয়ালৈ চাইছোঁ তহঁতৰ অপচন্দ কৰিবলগীয়া একো নাই ঠিকেইতো আছে চাচোন বগা দেখিবলৈ ধুনীয়া চুলি দীঘল আইতা মই ছোৱালীজনী বেয়া বুলি কোৱা নাই কিন্তু মোৰ কাৰণে ছোৱালী বিচাৰি ইমান হাবাথুৰি কিয় খাই আছা মই এতিয়া বিয়া নকৰাওঁ কিয় দেউতা তুমি আৰু এতিয়া আৰম্ভ নকৰিবা প্লিজ মই কি কৰিলোঁ কথাটোৱে সুধিছোঁ শুনিলি নহয় কথা আৰম্ভ কৰিবই নোৱাৰি নকৰিবা নালাগে নহ'ব পাগল কৰি পেলাবা তোমালোকে মই এতিয়া বিয়া নকৰাওঁ বছ ফাইনেল কিয় তই কিয় বিয়া নকৰাও সেইটোকে জানিব বিচাৰিছোঁ মই এতিয়া বিয়া কৰাব লাগে বুলি ভবা নাই আৰু যেতিয়া ভাবিম তেতিয়া মনে মিলা ছোৱালী এজনীহে বিয়া কৰাম এনেকৈ ফটো চাই নহয় আইতা দাদাই কিন্তু কথাটো ঠিকেই কৈছে আজিকালি ছোৱালীবোৰ বিশ্বাসেই কৰিব নোৱাৰি যিহে ছোৱালী ন দাদা ইয়াৰ কথা শুনিছ ঘৰুৱা কথাত মাত মতাত লাগিল আকৌ তই চাহ দে আৰু ভিতৰলৈ যা লগত ঢকুৰবাৰ দেখিছেনে দেউতা আইতাই খালি গালিয়ে পাৰি থাকে এখন কি মোৰ ঘৰ নহয় নেকি চেনি নিদিয়া চাহ দিছো খাব গালি পাৰি থাকে খালি বেছি অলপ দেখিলি ইয়াৰ কাণ্ড কাৰখানা দেখিলি একো নহয় দিয়া মা আমাৰ বাহিৰে তাৰ আছেনো কোন সৰুতে এইখন ঘৰত অহা কৃষ্ণতকৈ বয়সত ডাঙৰ যদিও সি কৃষ্ণক দাদা বুলিয়ে মাতে মোৰটোত একো নাই কিন্তু মনটো ভাল মা তোমাৰ বোৱাৰীও কিন্তু তাক নিজৰ ল'ৰাৰ দৰেই মৰম কৰিছিল আচ্ছা কোৱাচোন তুমি কি বিয়া নকৰাটো ফাইনেল 100% মই যদি পচন্দ কৰোঁ তাৰমানে কি মোৰ চইচ বেয়া আহা মইনো কি ক'লো আৰে তইচোন কলি এতিয়া কথাটো আৰে মোৰ পচন্দ অপচন্দৰ কথা এটা আছেতো সি যদি ছোৱালী চাইছে সি আমাক কৈ দিলে হ'ল খোলা খুলি মইনো কি বেয়া ছোৱালীজনী তুমি দেখুৱালো মোক এনেই বাহ বাহ এই দুজন মাক পুতেকহে দেখিলোঁ যে কথাই কথাই এনেকৈ কাজিয়া কৰে আইতা তোমালোকৰ বয়স হ'ল এতিয়া তয়ে জটকুটৰ খাই তোৰ কাৰণে সকলো কাজিয়া ঠিকেই কৈছে মায়ে
কথাবিলাক অকণমান চিন্তা কৰি চাবা। অহ মোৰ আইতা তুমি খং কিয় কৰিছা বাবা এটা কথা সদায় মনত ৰাখিবি জন্ম মৃত্যু বিবাহ নিজৰ ইচ্ছাত নহয় ঈশ্বৰে ওপৰতে লিখি পঠিয়াইছে যাৰ লগত সংযোগ তাৰ লগতে বিবাহ হ'ব বুজিলি কেতিয়াবা সুৰভি বুঢ়াই তোক এনেকুৱা লাত মাৰিব নহয় উঠিব নোৱাৰা হৈ থাকিবি মাক তই কেতিয়াও বুজিয়ে নাপালে শিয়ালক বুজিবলৈ শিয়ালৰ গাঁতত সোমাব নালাগেতো হা হা এতিয়া আৰু এখন তোমাৰেই ঘৰ আহা সাক্ষীবা তুমি আহি গ'লা ভালে আছা তুমি ভালে আছো সাক্ষীবা মিছ ইউ আজিৰ পৰা আমাৰ ঘৰতে থাকিব লাগিব আচ্ছা ঠিক আছে বিকে বিকে হয় পাটুৱাইদা হয় হয় মই গম পালোঁ আপুনি চিন্তা নকৰিব মই কাইলৈ টকাখিনি দিয়াৰ ব্যৱস্থা কৰিম প্লিজ আপুনি প্ৰডাক্টখিনি পঠিওৱাত দিলে নকৰিব অ'কে থেংক ইউ ছ' মাছ বিকে 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 কি হৈছে কৃষ্ণ বিকিক এনেকৈ মাতিছা যে এনে নাই মতা সি ক'ত আছে সোনকালে মাতা তাক সি ঘৰত নাই কিন্তু সি কৰিলে কি কোনে কি কৰিলে কোনে কি কৰিব এইবোৰ মোৰ লুকআউট নহয় মই মোৰ ৰুম কাৰো লগত শ্বেয়াৰ নকৰোঁ যা মাৰক কগৈ বা মায়ে তো কোৱা নাই ন সাক্ষীবাক ইয়াত ৰাখিবলৈ মইহে ভাবিছো তই সাক্ষীবা আমাৰ ৰুমত থাকিলে মোৰ পঢ়াত বহুত হেল্প হ'ব চোকা ন বহুত তাই এটা কাম কৰ যা তয়ো গেষ্ট ৰুমত থাকগৈ তাই ইয়াতে থাকিব নোৱাৰে মানে মই ইয়াত নাথাকিলে তোৰ বেয়া নালাগিব একেবাৰে নালাগে তইনো ক'ত মোৰ ভণ্টি তই মাৰৰ ছাপৰ্টাৰহে মই মাক ছাপৰ্ট কৰোঁ কাৰণ আমাৰ মা ভাল আৰু মই তোকনো মই সেই বুলি কেতিয়া ক'লো কিছুমান কথা নকলেও বুজি পায় ভণ্টি আৰু তয়ো বুজি পাব লাগিব কেতিয়াবা সুৰভি বুঢ়াই তোক এনেকুৱা লাত মাৰিব নহয় উঠিব নোৱাৰা হৈ থাকিবি মাক তই কেতিয়াও বুজিয়ে নাপালে শিয়ালক বুজিবলৈ শিয়ালৰ গাঁতত সোমাব নালাগেতো যা তা আৰু মানে ন তোৰ কথাবোৰ তই আচলতে প্ৰব্লেম ফেচ কৰিবই নোৱাৰ সাক্ষীবালৈ চা মাকৰ বেমাৰ আছিল যদিও তাই নিজৰ টিউচনৰ ফিজ নিজে দি পঢ়িছিল লগতে তাই বেমাৰী মাকৰো ট্ৰিটমেণ্ট কৰিছিল আৰু এতিয়া কাম কৰিব আহিছে কাম কৰিবলৈ অঁ চাকৰি কৰিব আহিছে তাক আকৌ চাকৰিত সোমোৱালোঁ তোমাৰ কথা মতে কিন্তু সি কি কৰিলে বেংকত জমা দিয়া টকা পকেটত ভৰালে এতিয়াও কমানে তাক চাকৰি দেখিব লাগে বুলি কিবা তাৰ ভুলো হ'ব পাৰে বেংকৰ কাম ভালদৰে নাজানেতো অ' প্লিজ কৰি কি হ'ল কৃষ্ণ